নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত ইণ্ডিয়ান পলিটিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। লগতে ইয়াৰ ৰিলেভেণ্ট কিছুমান তথ্য আলোচনা কৰিম। বলক আমি প্ৰথম কুৱেশ্যনটো চাওঁ। যদি প্ৰথম কুৱেশ্যনটো চাওঁ, ইয়াত কৈছে হুইচ ওৱান অফ দ্য ফলোইং এমেণ্ডমেণ্টছ অফ দ্য কনষ্টিটিউশ্যন প্ৰভাইডছ ডেম'ক্ৰেচি এট দ্য গ্ৰাছৰুট লেভেল। মানে তলত দিয়া কোনটো এমেণ্ডমেণ্টে গ্ৰাছৰুট লেভেলত ডেমক্ৰেচিৰ কথা কৈছে। ইয়াত ব্ৰেকেটত লিখি দিছে পঞ্চায়ত, মানে এইটো পঞ্চায়তৰ কথা কোনটো এমেণ্ডমেণ্টত কোৱা হৈছে সুধিছে। অপশ্যন দিছে 73rd এমেণ্ডমেণ্ট, 71st এমেণ্ডমেণ্ট, 80th এমেণ্ডমেণ্ট আৰু নান অফ দিছ। তো ইয়াৰ যদি আমি চাওঁ পঞ্চায়তৰ কথা কোনটোত কৈছিলে, এইটো হ'ব 73rd এমেণ্ডমেণ্ট, যিটো আহিছিলে 1992 চনত। এইটোত পঞ্চায়তৰ কথা কোৱা হৈছিলে, কনষ্টিটিউচনেলাইজ কৰা হৈছিলে পঞ্চায়ত ৰাজটো। নেক্সট কুৱেশ্যনটো যদি চাওঁ, ইয়াত কৈছে হুইচ এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু এষ্টাব্লিছ পঞ্চায়তী ৰাজ। মানে কোনখন ৰাজ্যত প্ৰথম পঞ্চায়তী ৰাজ এষ্টাব্লিছ কৰা হৈছিলে সুধিছে। ইয়াৰ যদি আমি অপশ্যন চাওঁ, অপশ্যন আছে ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, বুথ এ এণ্ড বি, আৰু এটাও নহয়। তো এতিয়া যদি আমি কওঁ পঞ্চায়তী ৰাজ কোনটো ষ্টেটত প্ৰথম কৰা হৈছিলে আৰু কোন ইয়াৰত কৰা হৈছিলে, তো এইটো এটা খুবেই কমন কুৱেশ্যন হয়। ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ, এইটো হয় ৰাজস্থান, যিটো আপোনাৰ কৰা হৈছিলে 1959 ইয়াৰত। 1959ৰ 2 অক্টোবৰত কৰা হৈছিলে আপোনাৰ ৰাজস্থানত ফাৰ্ষ্ট পঞ্চায়তী ৰাজ আৰম্ভ। এইটো তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে পণ্ডিত জৱাহৰলাল নেহৰু। আৰু যদি আমি অন্ধ্ৰপ্ৰদেশৰ কথা চাওঁ, অন্ধ্ৰপ্ৰদেশতো ছেম ইয়াৰতে কৰা হৈছিলে, ইভেন ছেম মান্থতে কৰা হৈছিলে, 1959তে কৰা হৈছিলে, কিন্তু ইয়াত 11 অক্টোবৰত কৰা হৈছিলে। ডেটটো জাষ্ট কেইদিনমান পিছত আছিলে। আৰু ৰাজস্থানৰ ক'ত কৰা হৈছিলে সুধিলে, এইটো হ'ব নাগৰ ডিষ্ট্ৰিক্ট আছিলে। নাগৰ ডিষ্ট্ৰিক্টত প্ৰথমতে পঞ্চায়তী ৰাজটো আৰম্ভ কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো আছে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ হুৱেন ৰাইট টু প্ৰপাৰ্টি ৱাজ স্ক্ৰেপড এজ এ ফাণ্ডামেণ্টেল ৰাইট। তো আমি জানো আগতে ৰাইট টু প্ৰপাৰ্টিটো এটা ফাণ্ডামেণ্টেল ৰাইট আছিলে, তাৰপিছত এইটো ফাণ্ডামেণ্টেল ৰাইটৰ পৰা গুচাই দিয়া হৈছে। এতিয়া সুধিছে যেতিয়া ফাণ্ডামেণ্টেল ৰাইটৰ পৰা ৰাইট টু প্ৰপাৰ্টিটো গুচাই দিয়া হৈছিলে, সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে সুধিছে। তো এতিয়া আমি যদি চাওঁ যে এইটো ফাণ্ডামেণ্টেল ৰাইটৰ পৰা কেতিয়া গুচালে বা কোন এমেণ্ডমেণ্টৰ দ্বাৰা গুচালে, তো এইটো কৰিছিলে আপোনাৰ 44th এমেণ্ডমেণ্টৰ দ্বাৰা কৰিছিলে। 44th এমেণ্ডমেণ্টৰ দ্বাৰা ৰাইট টু প্ৰপাৰ্টিটো গুচাই দিয়া হৈছিলে ফাণ্ডামেণ্টেল ৰাইটৰ পৰা। কোন ইয়াৰত? 1978ত। তো সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে মোৰাৰজী দেশাই। গতিকে আমাৰ ইয়াত শুদ্ধ অপশ্যনটো হ'ব মোৰাৰজী দেশাই। আৰু ইয়াত ফাণ্ডামেণ্টেল ৰাইট আগতে 7টা আছিলে, এইটো গুচোৱাৰ পিছত এতিয়া বৰ্তমান 6টা ফাণ্ডামেণ্টেল ৰাইট আছে। তো এইটো কমন কথা হয়, কেইটা ফাণ্ডামেণ্টেল ৰাইট আছে, এতিয়া 6টা আছে, আগতে 7টা আছিলে, 1978ৰ পিছত 6টা হ'ল। নেক্সট কুৱেশ্যনটোত সুধিছে যে হোৱাট ইজ দ্য টেনিউৰ অফ দ্য চেয়াৰপাৰ্চন অফ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। তো নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ যিজন চেয়াৰপাৰ্চন থাকে তেখেতৰ কাৰ্যকাল কিমান সুধিছে। অপশ্যন দিছে 3 years 3 বছৰ, 5 বছৰ, 6 বছৰ, 4 বছৰ। তো এই কুৱেশ্যনটোৰ যদি আমি এনচাৰ চাওঁ, ইয়াৰ এনচাৰটো হয় 3 years, 3 বছৰ কাৰ্যকাল থাকে। আৰু এই যিটো বডি দিছে, এইটো যদি আমি বডিটো চাওঁ, আমি সকলোৱে জানো আমাৰ কিছুমান বডি আছে যিবোৰক কনষ্টিটিউচনেল বডি কওঁ, আৰু কিছুমান আছে ষ্টেটুটৰী আছে। ষ্টেটুটৰী যিটো বডিৰ কথা কনষ্টিটিউচনত মেনশ্যন আছে যে এনেকুৱা এটা বডি থাকিব, যেনে ইলেকশ্যন কমিশ্যন, পাব্লিক ছাৰ্ভিচ কমিশ্যন, এইবোৰ কনষ্টিটিউচনেল বডি হয়। আৰু এইটোৰ কথা এইটো হ'ল আপোনাৰ ষ্টেটুটৰী বডি। এইটো এটা কুৱেশ্যন আহে, মানে কোন এটা বডি এটাৰ নাম দিলে ই কনষ্টিটিউচনেল হয় নে ষ্টেটুটৰী হয়। এইটো এটা ষ্টেটুটৰী বডি হয়, আৰু ইয়াৰ চেয়াৰপাৰ্চনৰ কাৰ্যকাল 3 years। তো আমাৰ এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ অপশ্যন এ হয়। তো নেক্সট যদি চাওঁ, নেক্সট কুৱেশ্যনটোত কৈছে হু ৱাজ এপইণ্টেড এজ দ্য কনষ্টিটিউচনেল এডভাইজাৰ বা লিগেল এডভাইজাৰ টু দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। মানে কনষ্টিটুৱেণ্ট এছেম্বলিৰ কনষ্টিটিউচনেল এডভাইজাৰ কোন আছিলে সুধিছিলে, কাক এপইণ্ট কৰা হৈছিলে। তো ইয়াত আমাৰ অপশ্যন দিছে এন গোপালস্বামী আয়াংগাৰ, ছাৰ বি এন ৰাও, টি কৃষ্ণ মাচাৰী, এম মাধৱ ৰাও। তো এই কুৱেশ্যনটো যদি আমি এনচাৰ চাওঁ, ইয়াৰ এনচাৰটো হ'ব আমাৰ ছাৰ বি এন ৰাও। লগতে আমি যদি কনষ্টিটিউচনেল এছেম্বলিৰ
যদি কিছুমান কথা চাওঁ যে ইয়াৰ লগতে ইয়াৰ ইন্টাৰিম প্ৰেসিডেন্ট কোন আছিলে ইন্টাৰিম প্ৰেসিডেন্ট আমাৰ আছিলে ইন্টাৰিম প্ৰেসিডেন্ট মানে হল যেতিয়া কনস্টিটিউশনাল এসেম্বলিটো গঠন হৈছিলে তো প্ৰথম তেখেতে শেয়াৰ কৰিছিলে মিটিংখন ইলেকশন হোৱাৰ আগতে তাৰ যিটো প্ৰেসিডেন্টৰ ইলেকশন হয় প্ৰেসিডেন্টৰ ইলেকশন হোৱালৈকে যিয়ে প্ৰেসিডেন্টৰ বাবদ আছিলে তেখেতক ইন্টাৰিম প্ৰেসিডেন্ট বুলি কয় তেখেত আছিলে সচিদানন্দ সিনহা তেখেতৰ পিছত যেতিয়া ইলেকশন হোৱাৰ পিছত ইলেক্টেড প্ৰেসিডেন্ট হল ৰাজেন্দ্ৰ প্ৰসাদ আছিলে আৰু এই যিটো কনস্টিটিউয়েন্ট এসেম্বলি আছিলে এই এসেম্বলিৰ চিফ ড্ৰাফটমেন আছিলে এহছান মুখাৰ্জী তো এইকেইটা ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট কনস্টিটিউয়েন্ট এসেম্বলিৰ আৰু এটা কথা আছে কনস্টিটিউয়েন্ট এসেম্বলিৰ কেইটা সেশন হৈছিলে কেতিয়াবা সোধে সেইটো হল 11টা সেশন হৈছিলে ইয়াৰ টোটেল নেক্সট কুৱেশ্যনটোত কৈছে আৰ্টিকল 32 বিলংছ টু হুইচ পাৰ্ট অফ দ্য কনস্টিটিউশ্যন তো পাৰ্ট 2 পাৰ্ট 1 পাৰ্ট 3 পাৰ্ট 4 আমি জানো আমাৰ সংবিধানখনত কেইটামান পাৰ্ট আছে তো এই যেটো আৰ্টিকল 32 আছে এইটো কোনটো পাৰ্টৰ অধীনত আছে সুধিছে কোনটো পাৰ্টত আছে সুধিছে এতিয়া যদি আমি প্ৰথমতে চাওঁ এই আৰ্টিকল 32 টো কি হয় এইটো আৰ্টিকল 32 আছে কি তো এইটো এটা হল 32 এইটো এটা ফেমাস আৰ্টিকল হয় আমি জানো ইয়াত আছে কনস্টিটিউশনাল ৰিমেডি মানে যদি আপোনাৰ লগত ফান্ডামেন্টাল ৰাইটছৰ যিকোনো এটা ভায়োলেশন হয় আপুনি ভাবে যিকোনো এজন সিটিজেনে ভাবে তো তেখেতে সুপ্ৰিম কোৰ্টত কেছ কৰিব পাৰে চ্যালেঞ্জ কৰিব পাৰে সুপ্ৰিম কোৰ্টলৈ যাব পাৰে হেতু তেখেতক অধিকাৰ দিয়া হৈছে এই আৰ্টিকলটোৰ দ্বাৰা আৰু এইটো এটা ফান্ডামেন্টাল ৰাইটে হয় এজন সিটিজেনৰ তো আমি জানো ফান্ডামেন্টাল ৰাইটটো কোনটো পাৰ্টত আছে যিটো পাৰ্টত ফান্ডামেন্টাল ৰাইট থাকিব সেই পাৰ্টটোতে আৰ্টিকল 32 থাকিব কাৰণ ইউ এটা ফান্ডামেন্টাল ৰাইট হয় তো এতিয়া চাও যদি ফান্ডামেন্টাল ৰাইট কোনটো পাৰ্টত আছে চাও পাৰ্ট 3 ত আছে ফান্ডামেন্টাল ৰাইট গতিকে আৰ্টিকল 32 ত আছে সৰি আৰ্টিকল 32 টো আছে পাৰ্ট 3 ত আছে ইয়াৰ যদি বাকি কেইটা পাৰ্টৰ কথা কওঁ পাৰ্ট 2 ত আছে কি বুলি যদি চাও পাৰ্ট 2 ত আমাৰ সিটিজেনশিপ থাকে পাৰ্ট 1 ত ইউনিয়ন এন্ড টেৰিটৰি আৰু পাৰ্ট 4 ৰ যদি কওঁ পাৰ্ট 4 ত থাকে ডিপিএসপি ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি নেক্সট কুৱেশ্যনটো যদি কথা চাও নেক্সট কুৱেশ্যনটোত কি কৈছে এইটো কুৱেশ্যন কৈছে হুইচ অফ দ্য ফলোইং কনস্টিটিউশনাল এমেন্ডমেন্ট provided for the right to education মানে কোনটো এমেন্ডমেন্টত রাইট টু এডুকেশনৰ কথা কোৱা হৈছে গতিছে তো ইয়াত এনসার অপশন দিছে 88 এমেন্ডমেন্ট 89 87 86 এটো এটা ইম্পৰ্টেন্ট এমেন্ডমেন্ট আছিল যত 6 to 14 ইয়ার্স বাচ্চাৰ কাৰণে প্ৰাইমাৰী যেটো এডুকেশন হেতু কম্পালসৰি কৰা হৈছিল তাৰ ৰাইট বুলি কোৱা হৈছিল এটো আপোনাৰ আছিল 86 এমেন্ডমেন্টত 2003 চনত আনিছিলে আৰু এইটো যেটো এমেন্ডমেন্টত ৰাইট টু এডুকেশন টু ফান্ডামেন্টাল ৰাইট কৰা হল এটো যদি কোন আৰ্টিকলত লগাই দিয়া হৈছে বুলি কওঁ এটো আৰ্টিকল 21 8 সোমাই দিছে ৰাইট টু এডুকেশন এটা ফান্ডামেন্টাল ৰাইট হিচাপে তো তাৰ পিছত আপোনাৰ নেক্সট কুৱেশ্যন ইয়াত কৈছে দা প্ৰচিডিউৰ অফ ইম্পিচমেন্ট অফ দা প্ৰেসিডেন্ট অফ ইন্ডিয়া ইজ এটো যদি আমি প্ৰথমতে চাও ইম্পিচমেন্ট মানে কি হয় মানে ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট কোনটো কি প্ৰচিডিউৰ হয় সুধিছে জুডিশিয়েল অপশনত দিছে জুডিশিয়েল কোৱাসি জুডিশিয়েল প্ৰচিডিউৰ লেজিসলেটিভ এন্ড এক্সিকিউটিভ ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব সুধিছে তো ইম্পিচমেন্ট মানে কি ইয়াৰ যদি অসমীয়া চাও কাৰণ মই এখন ইংলিশত কৈ গৈছো ইয়াৰ অসমীয়াটো হল আপোনাৰ তেহেতক পদৰ পৰা অব্যাহতি দিয়া ৰাষ্ট্ৰপতি এজনক যেটো পদৰ পৰা বৰখাস্ত কৰা এটো কি প্ৰসেস হয় সুধিছে তো এইটো আমি জানো এটো কোৱাসি জুডিশিয়েল মানে এটো কোৱাসি জুডিশিয়েল প্ৰচিডিউৰত পৰে এতিয়া আমি যদি চাও প্ৰেসিডেন্টৰ কথা প্ৰেসিডেন্টক ইম্পিচমেন্টৰ কথা কোনটো আৰ্টিকলত কোৱা হৈছে কলে এটো আমাৰ আৰ্টিকল 61 ত কোৱা হৈছে ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট মানে কেতিয়া প্ৰেসিডেন্ট জনকো যে অব্যাহতি দিব পাৰে চাকৰিৰ পৰা তেহেতৰ পদৰ পৰা কিন্তু যিকোনো কথাটো তেহেতক এটো কৰিব ইম্পিচ কৰিব নোৱাৰে তো প্ৰেসিডেন্ট অফ ইন্ডিয়া অনলি এটা কন্ডিশনত তেহেতৰ পদৰ পৰা আঁতৰাব পাৰে হেতু হল তেহেতে যদি হে কনস্টিটিউশন খন ভায়োলেশন কৰে অনলি হেতু কথাত বা হেতু কন্ডিশনত তেহেতক
তেহেঁতৰ পদৰ পৰা অব্যাহতি দিয়া হ'ব পাৰে এটা বিল বা প্ৰস্তাৱ আনি তো এই প্ৰস্তাৱটো ৰাজ্যসভা বা লোকসভা যিকোনো এটাত ইনিচিয়েট কৰিব পাৰে আৰু আমি যদি চাওঁ যে প্ৰেচিডেণ্টৰ কথা কোনটো আৰ্টিকলত কোৱা হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তো আমাৰ আৰ্টিকল 52ত কোৱা হৈছে প্ৰেচিডেণ্টৰ কথা যে দেশত এটা প্ৰেচিডেণ্ট থাকিব একজন আৰু আৰ্টিকল 61ত ইম্পিচমেণ্টৰ কথা কোৱা হৈছে তেহেঁতৰ আৰু এইটো এটা কোৱাচি জুডিচিয়েল প্ৰচিডিউৰ ইয়াৰ ৰাইট এনচাৰটো হ'ল কোৱাচি জুডিচিয়েল প্ৰচিডিউৰ অপশ্যন বি নেক্সট কুৱেশ্যনটো যদি চাওঁ হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং ইণ্ডো পাক ৱাৰ ইন 1965 মানে 1965ৰ যিটো ভাৰত পাকিস্তানৰ যুদ্ধ আছিলে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে সুধিছে অপশ্যন দিছে জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী আৰু ৰাজীৱ গান্ধী তো ইয়াৰ যদি আমি কাৰেক্ট অপশ্যন চাওঁ এই অপশ্যনটো শুদ্ধ উত্তৰ হ'ব এই কুৱেশ্যনটো লাল বাহাদুৰ শাস্ত্ৰী তেখেত 1964ৰ পৰা প্ৰাইম মিনিষ্টাৰ হৈছিলে 1966লৈকে সেই সময়ত এইটো ৱাৰৰ সময়ত প্ৰধানমন্ত্ৰী আছিলে লাল বাহাদুৰ শাস্ত্ৰী এখেতৰ এটা ইম্পৰ্টেণ্ট কথা আছে যে এখেত ইণ্ডিয়াৰ ফাৰ্ষ্ট পাৰ্চন হয় যাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিয়া হৈছিলে আৰু যদি আমি চাওঁ জৱাহৰলাল নেহৰুৰ কথা যে এই ইণ্ডো পাক ৱাৰ 1965ত লাল বাহাদুৰ শাস্ত্ৰী আছিলে জৱাহৰলাল নেহৰুৰ সময়ত কিবা যুদ্ধ হৈছিল নেকি যদি চাওঁ তো তেখেতৰ সময়ত হৈছিলে ইণ্ডো চাইনা ৱাৰ হৈছিলে যিটো 1962ত আছিলে 1962ৰ ইণ্ডো চাইনা ৱাৰৰ সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে জৱাহৰলাল নেহৰু আকৌ ইণ্ডো পাক ৱাৰ নেক্সট যিটো আছিলে 1971ত সেইটো সময়ৰ প্ৰাইম মিনিষ্টাৰ আছিলে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সময়ৰ যদি এটা ইম্পৰ্টেণ্ট ইভেণ্ট চাওঁ সেইটো সময়ত তেখেতৰ কাৰ্যকালত হৈছিলে ভোপাল গেছ ট্ৰেজেডি তো এইকেইটাই এইকেইজন প্ৰাইম মিনিষ্টাৰৰ কাৰ্যকালত একো একোটা ইম্পৰ্টেণ্ট ইভেণ্ট হয়